এই মুহূৰ্তত ক'ব লাগিব যে এটা ভিডিঅ' আমি টিভি স্ক্ৰীণত দেখাই আছোঁ আৰু সেই ভিডিঅ'টোৰ পৰা ইতিমধ্যে স্পষ্ট হৈছে যে আলোক ত্ৰিপাঠীৰ গেঙে কেনেদৰে খুব বৰ্বৰভাৱে আক্ৰমণ কৰিছিলে যেতিয়া তাত এগৰাকী অসমীয়াই জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী যেতিয়া অসমীয়াই ড্ৰাগছ বিৰোধী অভিযানৰ বাবে গৈছিলে জিতেন্দ্ৰ হালৈক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিলে ইতিমধ্যে সাংবাদিককো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিলে আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিলে কিন্তু তাৰ পিছতো আলোক ত্ৰিপাঠী নামৰ যিগৰাকী লোক সেই লোকগৰাকীক বৰ্তমান পৰ্যন্ত কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বা সেই লোকগৰাকীক কোনো ধৰণৰ সেই লোকজনৰ বিৰুদ্ধে কোনো ধৰণৰ উচিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰ্তমান সময়তো কিন্তু লোৱা দেখিবলৈ পোৱা নাই কিন্তু এই মুহূৰ্তত যিটো ভিডিঅ' ভাইৰেল হৈছে আলোক ত্ৰিপাঠীৰ গেঙে যিটো যেনেদৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছে ভিডিঅ'টো আমি টিভি স্ক্ৰীণত দেখাই আছোঁ আৰু ভিডিঅ'টো স্পষ্টকৈ উল্লেখ হৈছে যে আলোক ত্ৰিপাঠীৰ গেঙে কেনেদৰে হাতত ক্ৰিকেট বেট লৈ জিতেন্দ্ৰ হালৈ নামৰ যি লোকগৰাকীৰ বাহনত আক্ৰমণ কৰিছিলে আৰু সেই বাহন ইতিমধ্যে ভাঙি চুৰমাৰ কৰিছে আৰু তাৰ পিছতো যেতিয়া আলোক ত্ৰিপাঠীৰ গ্ৰেপ্তাৰৰ দাবীত যেতিয়া সৰ্বত্ৰ যেতিয়া দাবী উত্থাপন কৰিছে তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে আলোক ত্ৰিপাঠীৰ সেই গেংটোক কিন্তু বৰ্তমান সময়তো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু কালি আলোক ত্ৰিপাঠীয়ে এটা ভিডিঅ' পষ্ট কৰিছিলে সামাজিক মাধ্যমযোগে এটা ভিডিঅ' পষ্ট কৰিছিলে আৰু সেই ভিডিঅ'টোত স্পষ্টকৈ আলোক ত্ৰিপাঠীয়ে কৈছে যে তেওঁক অসমবাসীক ক্ষমা কৰি দিব লাগে কিন্তু ইমান বৰ্বৰ আক্ৰমণৰ পিছতো তেওঁক অসমবাসীয়ে এতিয়া কেনেদৰে ক্ষমা কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু বৰ্তমান সময়ত আলোক ত্ৰিপাঠীৰ এই গেংটোৱে যেনেদৰে এই বৰ্বৰ ঘটনা সংঘটিত কৰিলে সেই ঘটনাৰ পিছত আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে যে আৰু কঠোৰতকৈ কঠিন শাস্তি হ'ব সেই কথা নুই কৰিব নোৱাৰি কিন্তু বৰ্তমান সময়ত আলোক ত্ৰিপাঠীৰ এই গেংটোৱে কৰা সংঘটিত কৰা এই যি ঘটনা স্পষ্টকৈ উল্লেখ আছে যে আলোক ত্ৰিপাঠীৰ গেঙে কেনেদৰে এই আক্ৰমণ সংঘটিত কৰিছিলে এগৰাকী জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী অসমীয়া লোকক কেনেদৰে আলোক ত্ৰিপাঠীৰ গেঙে অত্যাচাৰ কৰিছিলে সাংবাদিক যেতিয়া গৈছিলে সেই সাংবাদিকগৰাকীৰ ওপৰত আলোক ত্ৰিপাঠীৰ গেংটো সাংবাদিকগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিলে আৰু আৰক্ষী যেতিয়া সেই ঘটনাস্থলীলৈ গৈছিলে আৰক্ষীৰ ওপৰতো আলোক ত্ৰিপাঠীৰ গেংটোৱে জঁপিয়াৰ পৰা ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু সেইখিনি ঘটনাৰ পিছতো আলোক ত্ৰিপাঠীৰ সেই পানীগুণ্ডাৰ গেংটোৱে কিন্তু বৰ্তমান সময়তো খেও মনা নাই ঘৰত বহিয়ে তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি এটা কথাই কৈছে যে তেওঁলোকক অসমবাসীক ক্ষমা কৰি দিব লাগে কিন্তু বৰ্তমান সময়ত আলোক ত্ৰিপাঠীৰ সেই গেংটোৱে কেনেদৰে আক্ৰমণ কৰিছিলে এই ভিডিঅ'টোৰ পৰা ইতিমধ্যে স্পষ্ট হৈছে আৰু আলোক ত্ৰিপাঠীৰ গ্ৰেপ্তাৰৰ দাবীত অৰ্থাৎ আলোক ত্ৰিপাঠীৰ উচিত শাস্তিৰ দাবীত এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে আৰু কালিৰ দিনটোতো সেই ঘটনাস্থলীত আছুকে ধৰি কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সকলোৱে এটা কথা স্পষ্ট কৰিছে যে এই অত্যাচাৰ চলোৱা এই গেংটোৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত শাস্তি দিব লাগে আৰু যেতিয়া ওচৰৰ যেতিয়া বিপণীসমূহতো আমাৰ সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিলে তেওঁলোকে এটা কথাই কৈছিলে যে এই যি জয় বিহাৰ ধ্বনি দিছে অসমীয়া গৌবেগ যেতিয়া ধ্বনি দিছিলে সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গতিকে এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে আলোক ত্ৰিপাঠীৰ গ্ৰেপ্তাৰৰ পিছতহে স্পষ্ট হ'ব যে আলোক ত্ৰিপাঠীৰ গেঙৰ বিৰুদ্ধে অৰ্থাৎ আলোক ত্ৰিপাঠীৰ লগত জড়িত যিসকল লোক যিকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আলোক ত্ৰিপাঠীৰ গেংটোৰ গ্ৰেপ্তাৰ অৰ্থাৎ আলোক ত্ৰিপাঠীৰ গেংটো জালত পৰাৰ পিছতহে স্পষ্ট হ'ব